পৰা 4-5 মাহমান আগত তাই এটা কাণ্ড ঘটাইছিল গৰুৰ লগত। তাই সময়ত তিলক পিন্ধি থাকে আৰু আজি কি কৰিছে, আজি দুপৰীয়া আমি ঘৰত কোনেও নাছিলোঁ। আজি আমাৰ এটা ছাগলী পোৱালি লৈ তাই তেখেতৰ বাথৰুমত লৈ এনেকুৱা কুকীৰ্তি কৰিছে। ছাগলৰ যেতিয়া চিৎকাৰ কৰি আছিল তেতিয়া এই চিৎকাৰ কৰাৰ সময়ত তাৰ পিছফালে গৈ ভিডিঅ' ফুটেজ এটা বনাইছে সৰুকৈ। তাই মানে যেতিয়া এই কুকাণ্ডটো কৰিছে তাৰ পাছত তাই ঘৰত সোমাব বিচাৰিছিল। বহুত বাচ্চা চলি ঘূৰি ফুৰি থাকে। তেখেতে যদি ঘৰত অকলে থাকে, সেই বাচ্চাটোক যদি ঘৰত সোমাই লৈ এনেকৈ যদি এটা ৰেপ কৰি দিয়ে, এই বাচ্চাটোৰ ভৱিষ্যতটো কি হ'ব? পৰা 4-5 মাহমান আগত তাই এটা কাণ্ড ঘটাইছিল গৰুৰ লগত। তাই কিন্তু সনাতনী, ঘৰত মন্দিৰ আছে, সদায় সময় তিলক পিন্ধি থাকে। আৰু আজি কি কৰিছে, আজি দুপৰীয়া আমি ঘৰত কোনেও নাছিলোঁ। আজি আমাৰ এটা ছাগলী পোৱালি লৈ তাই তেখেতৰ বাথৰুমত লৈ এনেকুৱা কুকীৰ্তি কৰিছে। সেইটো ভিডিঅ' ফুটেজ আছে, কাৰণ কি ওচৰৰ এজন ল'ৰা ছাগলৰ যেতিয়া চিৎকাৰ কৰি আছিল তেতিয়া এই চিৎকাৰ কৰাৰ সময়ত তাৰ পিছফালে গৈ ভিডিঅ' ফুটেজ এটা বনাইছে সৰুকৈ। তাৰ নাম হ'ল জলেশ্বৰ বৰ্মন, নহয় না? জলেশ্বৰ বৰ্মন হয়। তো আজি আমি আপোনালোকৰ মাধ্যমে এইটো জানিব বিচাৰিছোঁ, তাই মানে যেতিয়া এই কুকাণ্ডটো কৰিছে তাৰ পাছত তাই ঘৰত সোমাব বিচাৰিছিল বহুতবাৰ। আমি ঘৰত সোমাব দিয়া নাই, কাৰণ এই কাৰণে দিয়া নাই, তাই আজি ঘৰত সোমাই কিবা এটা ছুইচাইড কৰি পেলালে মানে মানুহৰতো ভয় থাকে না, হয় না নহয়? মানুহৰতো ভয় থাকে, কিবা এটা ছুইচাইড কৰি পেলালে আমাৰ গোটেই মানে পাৰাটোৰ এটা বদনাম হ'ব, হয় না? সেইকাৰণে আমি তেখেতক মানে পুলিচৰ ওচৰত মানে গচাই দিছোঁ। এজাহাৰটো আমি মানে কি আৰু এজাহাৰ দিম, এইটো মানে পুলিচক জনোৱা এটা কাম আছিল আমাৰ। জনাইছোঁ আৰু আপোনালোকৰ মাধ্যমে এইটো জনালোঁ, পাব্লিক জানক। আজিকালি এই ৰাস্তা দি মানে আমাৰ পাড়াৰ বহুত বাচ্চা চলি ঘূৰি ফুৰি থাকে। তেখেতে যদি ঘৰত অকলে থাকে, সেই বাচ্চাটোক যদি ঘৰত সোমাই লৈ এনেকৈ যদি এটা ৰেপ কৰি দিয়ে, এই বাচ্চাটোৰ ভৱিষ্যতটো কি হ'ব? তেখেতৰ ফেমিলিটোৰ ভৱিষ্যতটো কি হ'ব? সেইকাৰণে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আজি যিটো ঘটনা ঘটিল, নেক্সট টাইম যাতে এইটো নহয়।